শংকৰদেৱ চাগে অসমৰ আটাইতকৈ ডাঙৰ লেফটিষ্টজন চাগে শংকৰদেৱে আছিলে। অসমৰ প্ৰথমজন চাগে ৰিভলিউচনাৰী মানুহ যদি কোনোবা আছিলে এজন শংকৰদেৱক বাদ দি আমি বিপ্লৱৰ কথা ভাবিবই নোৱাৰোঁ। শংকৰদেৱ চাগে অসমৰ আটাইতকৈ ডাঙৰ লেফটিষ্টজন চাগে শংকৰদেৱে আছিলে। অসমৰ প্ৰথমজন চাগে ৰিভলিউচনাৰী মানুহ যদি কোনোবা আছিলে এজন শংকৰদেৱক বাদ দি আমি বিপ্লৱৰ কথা ভাবিবই নোৱাৰোঁ। শংকৰদেৱ চাগে অসমৰ আটাইতকৈ ডাঙৰ লেফটিষ্টজন চাগে শংকৰদেৱে আছিলে। অসমৰ প্ৰথমজন চাগে ৰিভলিউচনাৰী মানুহ যদি কোনোবা আছিলে এজন শংকৰদেৱক বাদ দি আমি বিপ্লৱৰ কথা ভাবিবই নোৱাৰোঁ। হয়, আজি আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গুৱাহাটী মহানগৰ সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছোঁ মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে। তেখেতে বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া পিপুলছ টিভি নামৰ এটা পৰ্টেল চেনেলত তেখেতে সাক্ষাৎকাৰ দিছিলে। সাক্ষাৎকাৰত তেখেতে কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন লেফটিষ্ট বুলি তথা বাওঁপন্থী বুলি। তেখেতে কোনটো মানসিকতা বা এইটো কথা ক'লে আমি নাজানো। তেখেতৰ যি মানসিকতা নিকৃষ্ট মানদণ্ডই যি তেখেতে অভিহিত কৰিলে অসমীয়া জাতিটো তথা অসমীয়া সমাজখনক, তাৰ কাৰণে আমি হিন্দু যুৱ পৰিষদে আজি ডিছপুটত এখন এজাহাৰ দাখিল কৰিছোঁ। আমি চৰকাৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম কঠোৰ শাস্তি বিহিব লাগে। কাৰণ তেখেতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে নাজানে নেকি? তেখেতো অসমীয়া এজন শিল্পী, তেখেত শিল্পী সত্তাটো আমি সন্মান কৰোঁ। সেই সত্তাটো তেখেতে আজি মৰ্যাদা কৰি দেখিলে। তেখেতে গুৰুজনাৰ বিষয়ে নাজানে, গুৰুজন লেফটিষ্ট বুলি ক'ব হৈছে। তেখেতে কৈছে গুৰুজনা বাদ দি বিপ্লৱৰ কোনো কথা ভাবিবই নোৱাৰে। মহাপুৰুষ গুৰুজনে কি বিপ্লৱ কৰিছিলে নেকি? অসমীয়া জাতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? অসমীয়া সংস্কৃতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? তেখেতে এই নিকৃষ্ট মানদণ্ডৰ মানসিকতা কথাটোৰ কাৰণে বা তেখেতৰ এই বক্তব্যটোৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰিছোঁ। আৰু বিহিত ব্যৱস্থা যদি চৰকাৰ প্ৰশাসনে গ্ৰহণ নকৰে বা ডিষ্ট্ৰিক্ট প্ৰশাসনে যদি গ্ৰহণ নকৰে, পৰৱৰ্তী সময়ত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গোটেই সমগ্ৰ অসমত থকা আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে বিপ্লৱিক যিটো সত্তা বা আন্দোলন, সেই আন্দোলনে আমি ৰাজপথলৈ ওলাই আহিম আৰু তেখেতৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়লৈকে আমি যাবলৈ সাজু আছোঁ। মাৰ্চেল বৰুৱাই তেখেতে যিটো ভুল কৰিছে, অসমীয়া জাতি যি উপলুঙা কৰিছে, অসমীয়া সংস্কৃতি যি উপলুঙা কৰিছে, তেখেতে তাৰ বিষয়ে চৰকাৰ কওক বা প্ৰশাসনক কওক তেখেতৰ যি ভুল হৈছে তেখেতে মানি লওক ভুলটো। তেখেতে যদি ক'ব খুজিছে যে মহাপুৰুষ গুৰুজনা এজন বাওঁপন্থী, তেখেতে যুক্তি দেখক, তেখেতে যুক্তি দিয়ক। কোনটো যুক্তিৰে তেখেতে ক'ব খোজে বাওঁপন্থী বুলি? আমি তেখেতে যদি এইটো কথা যদি প্ৰত্যুত্তৰ নিদিয়ে, আমি বিহিত ব্যৱস্থা ল'বলৈ আমি উচ্চতম ন্যায়ালয়লৈকে যাবলৈ আমি হয়, আজি আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গুৱাহাটী মহানগৰ সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছোঁ মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে। তেখেতে বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া পিপুলছ টিভি নামৰ এটা পৰ্টেল চেনেলত তেখেতে সাক্ষাৎকাৰ দিছিলে। সাক্ষাৎকাৰত তেখেতে কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন লেফটিষ্ট বুলি তথা বাওঁপন্থী বুলি। তেখেতে কোনটো মানসিকতা বা এইটো কথা ক'লে আমি নাজানো। তেখেতৰ যি মানসিকতা নিকৃষ্ট মানদণ্ডই যি তেখেতে অভিহিত কৰিলে অসমীয়া জাতিটো তথা অসমীয়া সমাজখনক, তাৰ কাৰণে আমি হিন্দু যুৱ পৰিষদে আজি ডিছপুটত এখন এজাহাৰ দাখিল কৰিছোঁ। আমি চৰকাৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম কঠোৰ শাস্তি বিহিব লাগে। কাৰণ তেখেতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে নাজানে নেকি? তেখেতো অসমীয়া এজন শিল্পী, তেখেত শিল্পী সত্তাটো আমি সন্মান কৰোঁ। সেই সত্তাটো তেখেতে আজি মৰ্যাদা কৰি দেখিলে। তেখেতে গুৰুজনাৰ বিষয়ে নাজানে, গুৰুজন লেফটিষ্ট বুলি ক'ব হৈছে। তেখেতে কৈছে গুৰুজনা বাদ দি বিপ্লৱৰ কোনো কথা ভাবিবই নোৱাৰে। মহাপুৰুষ গুৰুজনে কি বিপ্লৱ কৰিছিলে নেকি? অসমীয়া জাতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? অসমীয়া সংস্কৃতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? তেখেতে এই নিকৃষ্ট মানদণ্ডৰ মানসিকতা কথাটোৰ কাৰণে বা তেখেতৰ এই বক্তব্যটোৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰিছোঁ। আৰু বিহিত ব্যৱস্থা যদি চৰকাৰ প্ৰশাসনে গ্ৰহণ নকৰে বা ডিষ্ট্ৰিক্ট প্ৰশাসনে যদি গ্ৰহণ নকৰে, পৰৱৰ্তী সময়ত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গোটেই সমগ্ৰ অসমত থকা আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে বিপ্লৱিক যিটো সত্তা বা আন্দোলন, সেই আন্দোলনে আমি ৰাজপথলৈ ওলাই আহিম আৰু তেখেতৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়লৈকে আমি যাবলৈ সাজু আছোঁ। মাৰ্চেল বৰুৱাই তেখেতে যিটো ভুল কৰিছে, অসমীয়া জাতি যি উপলুঙা কৰিছে, অসমীয়া সংস্কৃতি যি উপলুঙা কৰিছে, তেখেতে তাৰ বিষয়ে চৰকাৰ কওক বা প্ৰশাসনক কওক তেখেতৰ যি ভুল হৈছে তেখেতে মানি লওক ভুলটো। তেখেতে যদি ক'ব খুজিছে যে মহাপুৰুষ গুৰুজনা এজন বাওঁপন্থী, তেখেতে যুক্তি দেখক, তেখেতে যুক্তি দিয়ক। কোনটো যুক্তিৰে তেখেতে ক'ব খোজে বাওঁপন্থী বুলি? আমি তেখেতে যদি এইটো কথা যদি প্ৰত্যুত্তৰ নিদিয়ে, আমি বিহিত ব্যৱস্থা ল'বলৈ আমি উচ্চতম ন্যায়ালয়লৈকে যাবলৈ আমি হয়, আজি আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গুৱাহাটী মহানগৰ সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছোঁ মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে। তেখেতে বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া পিপুলছ টিভি নামৰ এটা পৰ্টেল চেনেলত তেখেতে সাক্ষাৎকাৰ দিছিলে। সাক্ষাৎকাৰত তেখেতে কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন লেফটিষ্ট বুলি তথা বাওঁপন্থী বুলি। তেখেতে কোনটো মানসিকতা বা এইটো কথা ক'লে
আমি নাজানো তেখেতৰ যি মানসিকতা নিকৃষ্ট মানদণ্ডই যি তেখেতে অভিহিত কৰিলে অসমীয়া জাতিটো তথা আমাৰ অসমীয়া সমাজখনক তাৰ কাৰণে আমি হিন্দু যুৱ পৰিষদে আজি ডিছপুটত এখন এজাহাৰ দাখিল কৰিছোঁ। আমি চৰকাৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম কঠোৰ শাস্তি বিহিব লাগে। কাৰণ তেখেতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে নাজানে নেকি? তেখেতো অসমীয়া এজন শিল্পী, তেখেত শিল্পী সত্তাটো আমি সন্মান কৰোঁ। সেই সত্তাটো তেখেতে আজি মৰ্যাদা কৰি দেখিলে। তেখেতে গুৰুজনাৰ বিষয়ে নাজানে, গুৰুজন লেফটিষ্ট বুলি ক'ব হৈছে। তেখেতে কৈছে গুৰুজনা বাদ দি বিপ্লৱৰ কোনো কথা ভাবিবই নোৱাৰে। মহাপুৰুষ গুৰুজনে কি বিপ্লৱ কৰিছিলে নেকি? অসমীয়া জাতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? অসমীয়া সংস্কৃতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? তেখেতে এই নিকৃষ্ট মানদণ্ডৰ মানসিকতা কথাটোৰ কাৰণে বা তেখেতৰ এই বক্তব্যটোৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰিছোঁ। আৰু বিহিত ব্যৱস্থা যদি চৰকাৰ প্ৰশাসনে গ্ৰহণ নকৰে বা ডিষ্ট্ৰিক্ট প্ৰশাসনে যদি গ্ৰহণ নকৰে, পৰৱৰ্তী সময়ত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গোটেই সমগ্ৰ অসমত থকা আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে বিপ্লৱিক যিটো সত্তা বা আন্দোলন, সেই আন্দোলনে আমি ৰাজপথলৈ ওলাই আহিম আৰু তেখেতৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়লৈকে আমি যাবলৈ সাজু আছোঁ। মাছেবোৰে তেখেতে যিটো ভুল কৰিছে, অসমীয়া জাতি যি উপলুঙা কৰিছে, অসমীয়া সংস্কৃতি যি উপলুঙা কৰিছে, তেখেতে তাৰ বিষয়ে চৰকাৰ কওক বা প্ৰশাসনক কওক তেখেতৰ যি ভুল হৈছে তেখেতে মানি লওক ভুলটো। তেখেতে যদি ক'ব খুজিছে যে মহাপুৰুষ গুৰুজনা এজন বাওঁপন্থী, তেখেতে যুক্তি দেখক, তেখেতে যুক্তি দিয়ক কোনটো যুক্তিৰে তেখেতে ক'ব খোজে বাওঁপন্থী বুলি। আমি তেখেতে যদি এইটো কথা যদি প্ৰত্যুত্তৰ নিদিয়ে আমি বিহিত ব্যৱস্থা ল'বলৈ আমি উচ্চতম ন্যায়ালয়লৈকে যাবলৈ আমি